Hello everyone, welcome to my channel. APSC প্ৰিলিমছ আৰু মেইনছ দুইটাৰে কাৰণে খুব ইম্পৰ্টেণ্ট টপিকৰ ওপৰত এটা প্ৰশ্ন লৈ আহিছো। মেইনছৰ জিএছ পেপাৰ 2ৰ পলিটি এণ্ড গভৰ্নেন্স আৰু জিএছ পেপাৰ 5ৰ আসাম পাৰ্টৰ পলিটিকেল এণ্ড এডমিনিষ্ট্ৰেটিভ চিষ্টেম অফ আসাম এই টপিকৰ ওপৰত আজিৰ প্ৰশ্নটো আছে আৰু এই প্ৰশ্নটো হৈছে কাৰেণ্ট ইছ্যুৰ ওপৰত বেছড কৰা। গতিকে আহক প্ৰশ্নটো চাওঁ। অসমত ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ কেৱল আইন বলবৎ কৰাৰ বিষয় নহয়, ই এক বিস্তৃত সামাজিক, ৰাজনৈতিক আৰু উন্নয়নমূলক প্ৰত্যাহ্বান। শেহতীয়া চৰকাৰী পদক্ষেপৰ সন্দৰ্ভত আলোচনা কৰক আৰু বিপদৰ মোকাবিলা কৰাৰ বাবে এক ব্যাপক দৃষ্টিভংগীৰ পৰামৰ্শ দিয়ক। প্ৰশ্নটো 15 নম্বৰৰ কাৰণে হয় আৰু 250টা শব্দৰ ভিতৰত উত্তৰ লিখিব লাগিব। ইয়াত কি পইণ্টবোৰ হৈছে আইন বলবৎ কৰাৰ বিষয়, সামাজিক, ৰাজনৈতিক, উন্নয়নমূলক প্ৰত্যাহ্বান, চৰকাৰী পদক্ষেপ, বিপদৰ মোকাবিলা আৰু ব্যাপক দৃষ্টিভংগীৰ পৰামৰ্শ। গতিকে অসমত যে এই ড্ৰাগছৰ সঘনাই এটা বাঢ়ি থকা, বৃদ্ধি হৈ থকা প্ৰব্লেম আমি দেখি আছো নহয় জানো, সঘনাই নিউজত শুনি আছো। তাৰ বিষয়ে আজি এই প্ৰশ্নত মানে লিখিবলৈ কোৱা হৈছে যে এই আইনী পদক্ষেপ বৰ্তমান যে চৰকাৰে লৈছে তাৰ ওপৰত এই বিপদৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত এটা ব্যাপক দৃষ্টিভংগীৰ প্ৰয়োজন হৈছে, সেইখিনিৰ ওপৰত পৰামৰ্শ দিয়াৰ প্ৰয়োজন। এইটো একচুৱেলি ড্ৰাগছ এবিউজটো ইমাৰ্জ হোৱা হৈছে নৰ্থ ইষ্ট ইণ্ডিয়াৰ, বিশেষকৈ অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰামত এই ড্ৰাগছ এবিউজক এটা গভীৰ ছ'চিয়েল প্ৰব্লেম হিচাপে আমি এতিয়া ধৰিব পাৰো, মানে বৰ ডাঙৰভাৱে বিয়পি আছে। ম্যানমাৰৰ যি গল্ডেন ট্ৰায়েংগল অঞ্চলৰ সান্নিধ্যৰ বাবেই এই অঞ্চলত মানে অসম, নৰ্থ ইষ্টৰ এই অঞ্চলবোৰত ড্ৰাগছ ট্ৰেফিকিঙৰ ৰুটটোৰ আধাৰ হৈছে। লগতে অসম এতিয়া মানে কি হৈছে মেজৰ ট্ৰানজিট কৰিডৰ হিচাপে পৰিণত হৈছে। এই যি ড্ৰাগছ সৰবৰাহ হৈ আহিছে বেলেগ দেশৰ পৰা, অসম এতিয়া ট্ৰানজিট কৰিডৰ হিচাপে বিকশিত হৈছে। গতিকে আহক এই প্ৰশ্নৰ উত্তৰটো কৰো। উত্তৰৰ মাজতে এই গোটেইখিনি দিশসমূহ আমি সামৰি ল'ম। মই এতিয়া যিখিনি কথা কলো, উত্তৰত মই আৰম্ভণিত লিখিছো অসমত ড্ৰাগছৰ ব্যৱহাৰ এটা উদ্বেগজনক সমস্যা হিচাপে বৃদ্ধি পাইছে, যাৰ গভীৰ সামাজিক, আৰ্থসামাজিক আৰু সুৰক্ষা সংক্ৰান্তত প্ৰভাৱ পেলাইছে। যদিও চৰকাৰে আইন প্ৰয়োগৰ দিশত কঠোৰতা অৱলম্বন কৰিছে, তথাপিও ই কেৱল অপৰাধৰ সীমাত সীমাবদ্ধ হৈ থকা নাই। আৰম্ভণি এনেকে দিছো আৰু কি পইণ্টবোৰ মই হাইলাইট কৰি থৈছো, আপোনালোকে চাব পাৰে। তাৰ পাছত লিখিছো এটা ট্ৰানজিশ্যন লাইন বা কানেক্টিং পইণ্ট, কানেক্টিং লাইন। ম্যানমাৰৰ পৰা মণিপুৰৰ মাজেৰে ড্ৰাগছ সৰবৰাহৰ বাবে অসমক ক্ৰমান্বয়ে ট্ৰানজিট কৰিডৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। একচুৱেলি এই যি ড্ৰাগছসমূহ অসমলৈ আহিছে নহয় জানো, সেইটো ম্যানমাৰ, থাইলেণ্ড, লাওছ, এই যিটো গল্ডেন ট্ৰায়েংগল বুলি আমি জানো, ইয়াত মই দেখুৱাই দিছো ইমেজ এটাৰ থ্ৰুৱেদি। একচুৱেলি এইটো ইমেজ আমি ইয়াত ড্ৰ কৰিব লাগে, দেখুৱাব লাগে যে কোনটো ৰুটেদি আহিছে আৰু কোনটো গল্ডেন ট্ৰায়েংগল বুলি কয়। কিন্তু মই যেতিয়া এনচাৰ লিখি ছাবমিট কৰিছিলো তেতিয়া এইটো মই মিছ কৰিলো, কিন্তু আপোনালোকৰ আগত দেখুৱাবলৈ মই ইমেজটো আনি থৈছো। এইটো আপোনালোকে ইয়াত চাব পাৰে। ৰ'ব, মই ইমেজটো ডাঙৰকে দেখুৱাই দিছো। ইয়াত লিখা আছে গল্ডেন ট্ৰায়েংগল। ম্যানমাৰ, লাওছ, ভিয়েটনাম, থাইলেণ্ড এই দেশৰ এই ঠাইখিনিকে গল্ডেন ট্ৰায়েংগল বুলি কোৱা হয় নহয় জানো। ইয়াতেই বিশ্বৰ বেছিকৈ আফিং বা অপিয়াম উৎপাদন কৰা হয়। এইটো ম্যানমাৰ, লাওছ, থাইলেণ্ডৰ এই সীমান্তৰ এই যিটো অঞ্চল, এই অঞ্চলটোকে গল্ডেন ট্ৰায়েংগল বুলি কোৱা হয় নহয় জানো। লগতে এই অঞ্চল মানে বিশ্বৰ আটাইতকৈ পুৰণি আৰু ডাঙৰ, মানে লাৰ্জলি আফিং উৎপাদনৰ ক্ষেত্ৰত এটা প্ৰধান অঞ্চল আছিল, এতিয়াও আছে। আৰু ইয়াত মাদক দ্ৰব্য মানে যি এই অপিয়াম, হিৰইন উৎপাদন কৰা হয় আৰু ই অবৈধ বেপাৰত বহুত ধন সৰবৰাহ হয়, সেয়েহে ইয়াক গল্ডেন ট্ৰায়েংগল বুলি কোৱা হয়। এই গোটেইখিনি আমি এনেদৰে ড্ৰয়িং কৰি যদি দেখুৱাওঁ তেতিয়া নিশ্চয় এটা এক্সট্ৰা মাৰ্ক কেৰি কৰিবলৈ আমি এটা এক্সট্ৰা মাৰ্ক কেৰি কৰিবলৈ পাৰিম। ইয়াত যদি আমি দেখুৱাই দিওঁ যে এই ৰুটৰ থ্ৰুৱেদি অসমলৈ আহে তেতিয়া নিশ্চয় ভাল হ'ব। আৰু লগতে আপোনালোকে ইয়াত দেখিছে গল্ডেন ক্ৰেচেণ্ট বুলি। এইটো গল্ডেন ক্ৰেচেণ্টৰ বিষয়ে মই অকণমান আপোনালোকক কৈ দিওঁ। এইটো একচুৱেলি ইয়াত ড্ৰ কৰোঁতে ইয়াত কৰাৰ প্ৰয়োজন নাই, তথাপিতো কৈ দিওঁ। আফগানিস্তান, ইৰাণ আৰু পাকিস্তানৰ যি সীমান্ত অঞ্চল নহয় জানো, এই এৰিয়াটোকে গল্ডেন ক্ৰিচেণ্ট বুলি কোৱা যায়। ইয়াৰ বৈশিষ্ট্য কি হৈছে, এইখিনি অঞ্চলো এটা ডাঙৰ আফিং উৎপাদন অঞ্চল নহয় জানো। বিশেষকৈ আফগানিস্তান বিশ্বৰ ভিতৰত সৰ্বাধিক অপিয়াম উৎপাদক বৰ্তমানো। গতিকে এই অঞ্চলক গল্ডেন ক্ৰিচেণ্ট বুলি কোৱা হয়। ক্ৰিচেণ্ট কিয় বুলি কোৱা হয়, এইটো একচুৱেলি এই
চন্দ্ৰ অৰ্ধচন্দ্ৰ ধনুৰ নিচিনা নহয় জানো, গতিকে সেই কাৰণে ক্ৰিসেন্ট বুলি কোৱা হয়। এই আফগানিস্তান, ইৰাণ, পাকিস্তানৰ সীমান্তৰ এই দক্ষিণ পশ্চিম এছিয়াৰ অপিয়াম কেন্দ্ৰ হয় এইটো, দক্ষিণ পশ্চিম এছিয়া। আৰু যিটো গোল্ডেন ট্ৰায়াঙ্গল হয় এইটো হৈছে দক্ষিণ পূব এছিয়াৰ। দুইটাই এছিয়াতে আছে, গতিকে ইয়াত আপোনালোকে চাব পাৰিব। নেক্সট ইয়াৰ পাছত আমি কুৱেশ্যনলৈ যাওঁ। তাৰপাছত মই পদক্ষেপ চৰকাৰী ৰিচেণ্টলি চৰকাৰে যিখিনি পদক্ষেপ লৈছে তাৰ ওপৰত এটা হেডিং দিছো, সাম্প্ৰতিক চৰকাৰী পদক্ষেপসমূহ। বৰ্তমান চৰকাৰে কি কি পদক্ষেপ লৈছে তাৰ ওপৰত মই হেডিং দিছো। 1 নম্বৰত পইণ্ট লিখিছো শূন্য সহনশীলতা। শূন্য সহনশীলতা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত অসম চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে। শূন্য সহনশীলতা মানে কঠোৰ হৈ পৰিছে চৰকাৰ। তাৰপিছত লিখিছো 2 নম্বৰ পইণ্টত অসম আৰক্ষীৰ কঠোৰ অভিযান। 2021 আৰু 2025 এই সময়ছোৱাৰ ভিতৰত 280 কোটিতকৈ অধিক মূল্যৰ ড্ৰাগছ জব্দ আৰু 10,491 জনক গ্ৰেপ্তাৰ কৰা হৈছে। তাৰপিছত 3 নম্বৰ পইণ্টত লিখিছো স্পেচিয়েল টাস্ক ফ'ৰ্চ STF ড্ৰাগছ সৰবৰাহ ৰোধ কৰিবৰ বাবে নিৰ্দিষ্ট গোচৰ অনুসন্ধান আৰু অভিযানত মুক্ত এটা বিশেষ বাহিনী গঠন কৰা হৈছে, যিটোক আমি স্পেচিয়েল টাস্ক ফ'ৰ্চ বুলি জানো। তাৰপিছত 4 নম্বৰ পইণ্টত লিখিছো প্ৰযুক্তি ভিত্তিক ব্যৱস্থা। ড্ৰাগ ফ্ৰী আছাম নামৰ মোবাইল এপৰ জৰিয়তে গোপনে তথ্য দিব পৰা ব্যৱস্থা আৰম্ভ কৰা হৈছে। এইটো এটা ডিজিটেল মাধ্যমৰ থ্ৰুৱেদি এই কৰবাত যদি আমি কিবা তথ্য লাভ কৰো ড্ৰাগছৰ, তেতিয়া গোপনে সেই এপৰ জৰিয়তে দিব পাৰি, সেই প্ৰযুক্তি ভিত্তিক ব্যৱস্থা গঠন কৰা হৈছে। এইটো এটা চৰকাৰী পদক্ষেপ। লগতে আৰু এটা পইণ্ট দিছো আঞ্চলিক সহযোগিতা। মিজোৰাম, মণিপুৰ আদি ৰাজ্যৰ সৈতে যৌথ অভিযানৰ আহ্বান দিছে মুখ্যমন্ত্ৰীয়ে। অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মণিপুৰ আৰু মিজোৰামকো কৈছে যে এনে 3খন ৰাজ্যত যৌথ যদি অভিযান চলোৱা হয় আৰু নিজৰ 3খন ৰাজ্যৰ মাজত যদি যোগসূত্ৰ ৰখা হয়, তেতিয়া নিশ্চয় এই ড্ৰাগছৰ সমস্যাৰ পৰা 3খন ৰাজ্য অৰ্থাৎ নৰ্থ ইষ্ট এই সমস্যা দূৰ কৰিব পাৰিব। তাৰ পাছত মই লিখিছো মূল সমস্যাসমূহ। কি সমস্যা হৈছে ইয়াৰ, এই যিখিনি যে ড্ৰাগছৰ হেৰি হৈছে এমাৰ্জ হৈছে, তাৰ পৰা আমাৰ ইয়াত কি সমস্যা হৈছে, সেই সমস্যাসমূহৰ 1 নম্বৰত লিখিছো উগ্ৰপন্থী গোটৰ সংলগ্নতা। কিছুমান উগ্ৰপন্থী বিদ্ৰোহী সংগঠনে কাৰ্যকলাপৰ বাবে ধন আগবঢ়াবলৈ ড্ৰাগছ নেটৱৰ্কৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে, নহয় জানো। তাৰ পাছত 2 নম্বৰত লিখিছো সীমা অতিক্ৰম কৰি সৰবৰাহ। গোল্ডেন ট্ৰায়াঙ্গলৰ সান্নিধ্য আৰু মিজোৰাম আৰু ম্যানমাৰৰ মুক্ত সীমান্তই অসমক এক মুখ্য ট্ৰানজিট জোন কৰি তুলিছে। এই যিটো গোল্ডেন ট্ৰায়াঙ্গল আছিলে, নহয় জানো, ইয়াত মুক্ত যি বৰ্ডাৰ, ইয়াত কোনো ফেন্সিং নাই, কিবা নাই। গতিকে এই এৰিয়াৰ পৰা মিজোৰাম হৈ ম্যানমাৰ, মিজোৰাম হৈ অসমলৈ এই গোটেইখিনি সৰবৰাহকাৰীয়ে ড্ৰাগছ লৈ আহে। গতিকে এই ব্যৱস্থাটো বন্ধ কেনেকে কৰিব পাৰি, যেতিয়া আমি ইয়াত ফেন্সিং দিওঁ আৰু বৰ্ডাৰটো ব্লক কৰো, তেতিয়াহে ইয়াক ৰখাব পৰা যায়, সেই কথাই কোৱা হৈছে। কিন্তু মুক্ত হোৱাৰ কাৰণেও এই অসুবিধাই দেখা দিছে। তাৰ পাছৰ পইণ্টটো হৈছে যুৱ দুৰ্বলতা, উচ্চ নিবনুৱা সমস্যা। অসমত নিবনুৱা সমস্যাৰ বেছি, নহয় জানো। গতিকে উচ্চ নিবনুৱা সমস্যা আৰু সজাগতাৰ অভাৱে বহু যুৱক যুৱতীক ড্ৰাগছ সেৱন বা ব্যৱসায়ৰ দিশত ঠেলি দিছে। কিয়নো নিবনুৱা সমস্যা যেতিয়া বাঢ়িব আৰু যেতিয়া যুৱ যুৱতীসকলে এটা সংস্থাপনৰ কোনো উপায় বিচাৰি নাপায়, তেতিয়া তেওঁলোক ড্ৰাগছৰ সেৱনৰ বাবে আসক্তি হেৰি হ'ব পাৰে, মানে এট্ৰেক্ট হ'ব পাৰে। লগতে সজাগতাৰ অভাৱেও সেই বস্তুসমূহ সেৱন কৰোঁতে কি কি অসুবিধাৰ সন্মুখীন হ'ব, সেইখিনি যদি আমি নাজানো, তেতিয়া সজাগতাৰ অভাৱেও এই দুৰ্বলতা আনে, প্ৰব্লেম আনে। তাৰপাছত হৈছে আৰ্থসামাজিক দুৰ্দশা। সীমান্ত আৰু জনজাতি অঞ্চলৰ দৰিদ্ৰতাই সম্প্ৰদায়সমূহক ড্ৰাগছ ব্যৱসায়ৰ প্ৰভাৱৰ প্ৰতি অধিক সহজলভ্য কৰি তোলে। যিসকল বৰ্ডাৰ লাইনৰ মানুহ, নহয় জানো, লোক থাকে, তেওঁলোক এই দৰিদ্ৰতাত থাকিলে তেওঁলোকে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰে। কিয়নো ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থাকিলে তেওঁলোকে কম সময়ৰ ভিতৰতে বেছি টকা আহৰণ কৰিব পাৰে। গতিকে আৰ্থসামাজিক দুৰ্দশা হৈছে। 5 নম্বৰ দিছো পইণ্ট এটা, সীমিত পুনৰ্বাসন। নিচা আৰোগ্যৰ বাবে অসমত অপৰ্যাপ্ত আন্তঃগাঁথনি পুনৰ্বাসন আৰু পৰামৰ্শৰ সুবিধা সীমিত। যি ৰিহেবিলিটেশ্যন কেম্প থাকে সেইখিনি অসমত মানে ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি ডেভেলপ হোৱা নাই। গতিকে
সীমিত পুনৰ্বাসনৰ ব্যৱস্থা এটা পইণ্ট 6 নম্বৰত হৈছে অধিক গ্ৰেপ্তাৰ কম দণ্ড বিচাৰ প্ৰক্ৰিয়া মন্থৰ মানে আমাৰ যি কোৰ্টৰ সিস্টেম বিচাৰ প্ৰক্ৰিয়াটো সেইটো একেবাৰে মানে হেৰিয়ে লেন্দি অধিকাংশ দণ্ড প্ৰদান কৰা নহয় উপযুক্ত প্ৰমাণৰ অভাৱত বহুতো লোকক গ্ৰেপ্তাৰ কৰা হয় যদিও সঠিক প্ৰমাণ নোপোৱাৰ কাৰণে তেওঁলোকক এৰি দিবলগীয়াও হয় তাৰপাছত ইয়াত এটা লাইন লিখিছো মই কানেক্টেড লাইন অসমত ড্ৰাগছ দিনক দিনে সহজলভ্য হৈ পৰিছে ই অসমক দূষিত কৰি তুলিছে যদিও ইয়াৰ পৰা সমাধান পাব পাৰি সমাধানৰ পথবোৰ এনে ধৰণৰ যিহেতু প্ৰশ্নত কোৱা হৈছিল যে ইয়াৰ বিপদসমূহ নিবাৰণৰ কাৰণে এই সমাধানৰ কাৰণে কি কি পৰামৰ্শ দিব পাৰি সেই পৰামৰ্শখিনি ইয়াত এনেদৰে লিখিছো সমাধানৰ পথ এইটো হেডিং দিছো তাৰপাছত লিখিছো 1 নম্বৰত আইন প্ৰয়োগ প্লাস সামাজিক অভিযান কঠোৰ শাস্তিৰ লগতে বিদ্যালয়ত সচেতনতা কাৰ্যসূচী সমাজৰ সৈতে সংলগ্নতা আৰু স্থানীয় সতৰ্কতা ব্যৱস্থাৰ প্ৰয়োজন 2 নম্বৰত লিখিছো পুনৰ্বাসন কেন্দ্ৰৰ বিস্তাৰ ৰিহেবিলিটেশন কেম্পৰ বা ৰিহেবিলিটেশন চেণ্টাৰৰ বিস্তাৰ কৰিব লাগিব অধিক সংখ্যক আৰু অধিক লাভালাভযোগ্য চিকিৎসা কৰিব লাগিব তাৰপাছত হৈছে যুৱক যুৱতীসকলৰ বাবে জীৱিকা সৃষ্টি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব তাৰপাছত হৈছে সামাজিক অংশীদাৰিত্ব এনজিও ধৰ্মীয় লোকৰ সৈতে সচেতনতা আৰু সমবায় ভিত্তিক গঢ়ি তোলা যিসকল ধৰ্মীয় লোক থাকে নহয় জানো ধৰ্মীয় লোক মানে পুৰোহিত ডাঙৰ ডাঙৰ যিসকল আচাৰ্য তেওঁলোকৰ লগত যদি সমন্বয় ঘটোৱা হয় আৰু তেওঁলোকৰ দ্বাৰা সচেতনতা সমাজত বিয়পাবলৈ চেষ্টা কৰা হয় তেতিয়াও সেই সমস্যাৰ পৰা দূৰ কৰিব পাৰি মানুহখিনি সজাগ হ'ব তাৰপাছত ইতিবাচক উদাহৰণ আৰু স্বীকৃতি 5 নম্বৰত কৰ্মচাৰীসকলৰ সুৰক্ষা আৰু উৎসাহিত কৰাৰ প্ৰয়োজন যিসকল কৰ্মচাৰী থাকে তেওঁলোকৰ সুৰক্ষা আৰু এই ড্ৰাগছ হেৰিয়াৰ প্ৰতি তেওঁলোকে বিভিন্ন পদক্ষেপ ল'বৰ কাৰণে উৎসাহিত কৰাৰ প্ৰয়োজন তাৰপাছত শেষত মই লিখিছো কনক্লুজন হিচাপে ড্ৰাগছৰ বিপদাংশৰ বিৰুদ্ধে যুঁজিবলৈ আৰু দীৰ্ঘম্যাদী সামাজিক পুনৰুদ্ধাৰ নিশ্চিত কৰিবলৈ এক সামগ্ৰিক বহুমুখী দৃষ্টিভংগী আৱশ্যকীয় যাৰ অন্তৰ্গত আইন প্ৰয়োগ পুনৰ্বাসন শিক্ষাগত সচেতনতা আৰু আৰ্থ সামাজিক উন্নয়ন একেলগে অগ্ৰাধিকাৰ পোৱা উচিত এইটোৱে আছিলে আজিৰ প্ৰশ্নৰ ইয়াত মোক ফিডবেক দিছে যেতিয়া মই পৰ্টেলত সাবমিট কৰিছিলো ক্ৰিপছ ইন্ট্ৰডাকশন দিবলৈ কৈছে কিয়নো মোৰ ইন্ট্ৰডাকশনটো অকমান দীঘল হৈছিলে তাৰপাছত দিছে গুড আন্ডাৰষ্টেণ্ডিং অফ দ্য ডিমাণ্ড অফ দ্য কুৱেশ্যনে যি বিচাৰিছে সেইটো মই লিখিব পাৰিছো আন্ডাৰষ্টেণ্ডিং ভাল বুলি ইয়াত মোক মন্তব্য দিছে তাৰপাছত দিছে দ্য কন্টেন্ট ইজ ওকে বাট ইউ নিড টু ইম্প্ৰুভ দ্য প্ৰেজেন্টেশন পাৰ্ট বাই ইউজিং ফ্লো চাৰ্ট it's to score good marks মানে ফ্লো চাৰ্ট ডায়াগ্ৰাম আদি যদি মই ইমপ্ৰুভ দি ইয়াত প্ৰেজেন্টেশন কৰো তেতিয়া মোৰ যি কন্টেন্ট আছে কন্টেন্টটো আৰু বেছি ভালকৈ উপস্থাপন কৰিব পাৰিম তেতিয়া মই এটা নিশ্চয় বেছিকৈ মাৰ্কস স্কোৰ কৰিব পাৰিম আৰু পইণ্টছ সমূহ ভাল হৈছে বুলি কৈছে গুড পইণ্টছ তাৰপিছত ইউজ ট্ৰানজিশন লাইন টু ব্ৰিং লজিকেল ফ্লো এটা টপিকৰ পৰা ইটো টপিকলৈ জাম মাৰোতে ডাইৰেক্ট নিলিখি যদি ট্ৰানজিশন লাইন লিখা হয় তেতিয়া লজিকেল ফ্লো এটা থাকিব বুলি কৈছে সেইটো মই কিছুমান ঠাইত লিখিছো কিছুমানত লিখা নাই গতিকে ক'ৰবাত থাকি গৈছে তাৰপিছত ডিসেন্ট কনক্লুজন ভাল হৈছে বুলি কৈছে গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল আগলৈ মই এনে ধৰণৰ ভিডিঅ' আৰু লৈ আহিম ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালো